নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো এসএসসি ফালৰ পৰা আহিছে কেবাটাও ইম্পৰ্টেন্ট আপডেট এই আপডেট কিটা ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈলক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাবো এটা এসএসসি ফালৰ পৰা যিকিটা ইম্পৰ্টেন্ট আপডেট আহিছে আপডেট কিটা ভিডিওৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাবলৈ বিচাৰিছো তাৰে আগতে আপোনালোকক জনাবলৈ বিচাৰিছো যি সকল ক্যান্ডিডেটে এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ নতুন পদৰ বাবে যদি অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে এই বছৰৰ অক্টোবৰ মাহতে পুনৰ এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে পদ মুকলি কৰা হ'ব তাৰ বাবে এতিয়া পৰা ভালকে আপোনালোকে তৈয়াৰী কৰিব লাগিব কাৰণ এই পদবিলাক ফাৰ্স্ট টাইম হ'ব সিবিটি তাৰ বাবে এতিয়া পৰা ভালকে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেষ্ট বুক ৰহিছে এখন নাম হৈছে এডুকাজন পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে ইয়াতে অল সাবজেক্টৰ বুক अवेलेबल পাই যাব এডুকেশন বুক ইয়াতে ম্যাথছৰ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ বুক পাব পাৰ্ট ডি হিন্দী বুকো अवेलेबल পাব এডুকেশন বুক এসএসসি জিডি কনস্টেবল 2026 ৰ বাবে যদি হে আপোনালোকে বুকখন বাই কৰিব বিচাৰে তেলে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkart লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়া বাই কৰি লওক এসএসসি জিডি কনস্টেবল 2026 ৰ বাবে বেষ্ট বুক এডুকেশন বুক যদি লব বিচাৰে লৈ লব পাৰে এটা এসএসসি ফালৰ পৰা যিকিটা ইম্পৰ্টেন্ট আপডেট আহিছে আপডেট কিটা আপোনালোকক জনাবলৈ বিচাৰিছো প্ৰথমটো আপডেট আহিছে এসএসসি এমটিএস এণ্ড হাবিলদাৰ পদবিলাকৰ বাবে যেটো আপোনালোকৰ অল ডেট ফৰ কাৰেকচন উইন্ডো আপোনালোকৰ যি কাৰেকচন কৰিবলৈ আপোনালোকৰ যেটো ডেট দিয়া হৈছিল 29/7 আৰু 31/7 2025 লৈকে সেই ডেটটো চেঞ্জ কৰি দিয়া হৈছে 4 আগষ্টৰ পৰা এতিয়া 6 আগষ্টলৈকে আপোনালোকে নিজৰ এপ্লিকেশন সমূহ কাৰেকচন কৰিব পাৰিব যদি আপোনালোকে কিবা ভুল কৰিছিল এপ্লাই কৰোতে এটো বিষয় আপোনালোকে গম পালে যি সকল ক্যান্ডিডেটে এসএসসি এমটিএস এণ্ড হাবিলদাৰ পদবিলাকত যদি এপ্লাই কৰিছিল এপ্লাই কৰোতে যদি এপ্লিকেশন ফৰ্মখন কিবা ভুল হৈছিল তেতিয়াহলে আপোনালোকে কাৰেকচন কৰিব পাৰিব কালিৰ পৰা উইন্ডো লিংক খুলি দিয়া হৈছে কালিৰ পৰা 6 আগষ্টলৈকে আপোনালোকে এপ্লিকেশন সমূহ কাৰেকচন কৰি লব পাৰিব যদি ভুল হৈছে কাৰেকচন কৰি লওক এই বিষয় আপোনালোকে গম পালে তাবা নেক্সট আপডেটটো আহিছে এসএসসি আপোনালোকৰ ভ্যাকেন্সিটো এসএসসি এমটিএস ৰ ভ্যাকেন্সিটো আপোনালোকৰ ফাইনালি তালিকা প্ৰকাশ পাই গল যে টোটাল এমটিএস ত আছে 4375 আৰু হাবিলদাৰ বাবে আছে 1089 টাৰ ভ্যাকেন্সি এখিনি টোটাল এসএসসি এমটিএস এণ্ড হাবিলদাৰ ভ্যাকেন্সি বিষয় আপোনালোকে গম পালে তাবা নেক্সট আপোনালোকৰ 4 আগষ্টৰ তাৰিখে আহিছে tentative vacancy for combined Hindi translator examination 2025 ৰ vacancy তালিকা আহি গৈছে আৰু লগতে আপোনালোকৰ যি combined graduate level examination ৰ vacancy তালিকাও ফাইনালি আহি গৈছে যদি আপোনালোকে vacancy তালিকা সমূহ আপোনালোকে চেক কৰিব বিচাৰে তেলে ভিডিও ডেসক্ৰিপচনত সকলো বিলাকৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে চেক কৰিব পাৰিব কোড কিমানটা vacancy আছে ধুনিয়াকৈ আপোনালোকে ডিটেইলছ বিলাক চেক কৰিব পাৰিব একিটা আপডেট আহিছিল এসএসসি ফালৰ পৰা 4 আগষ্টৰ 3 আগষ্টৰ 29 জুলাই যিকিটা আপডেট আহিলে আপডেট কিটা ফুল ইনফৰমেশন কৰে আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলা বাই জয় হিন্দ বনে মাতৰম জয় এখন ধন্যবাদ